নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম LP আৰু UPৰ 5550টা পদৰ যি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ ভেৰিফিকেশ্যন চলি আছে সেই সম্পৰ্কত, আৰু এইবাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত যি 1800ৰো অধিক প্ৰাৰ্থী ওলাইছে সি মেধা তালিকাত প্ৰকাশ পাবলগীয়া যি কাট অফ, সেই কাট অফত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে, এইখন NCCৰ কাৰণে প্ৰকাশ পোৱা লিষ্ট। ইয়াতে 350+ কেণ্ডিডেট আছে। গতিকে আপোনালোকে নিশ্চয় জানে NCC কেণ্ডিডেটসকল ইমান কেঞ্চেল হ'বলগীয়া নাথাকে, কিয়নো NCC B চাৰ্টিফিকেট থকাসকলে 3 নম্বৰ আৰু C চাৰ্টিফিকেট থকাসকলে 5 নম্বৰ লাভ কৰিব, আৰু কোনোবা যদি A চাৰ্টিফিকেট থকাই আবেদন কৰিছে তেনেহ'লে তেওঁলোকে নম্বৰটো নাপাব। গতিকে 350+ NCC কেণ্ডিডেট মানে বৃহৎ সংখ্যক NCCৰে প্ৰাৰ্থী। গতিকে যোৱাবাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ সংখ্যা, কেণ্ডিডেটৰ সংখ্যা যিসকল মেধা তালিকাত স্থান পাইছিল তেনেই নগণ্য, 50 জনৰ তলত আছিল। কিন্তু এইবাৰ NCCৰ প্ৰাৰ্থী 350 জনৰ ওপৰত। ইয়াৰ উপৰিও কালচাৰেল আৰু স্পৰ্টছৰ ক্ষেত্ৰত বৃহৎ সংখ্যক প্ৰাৰ্থী এইবাৰ আছে। যদিও আমি ধৰি লওঁ যে স্পৰ্টছ আৰু কালচাৰেলৰ পৰা যদিও বহুত সংখ্যক প্ৰাৰ্থী, কম সংখ্যক প্ৰাৰ্থীহে বাকী ৰ'বগৈ, তথাপিও কিন্তু যথেষ্ট হ'ব যোৱাবাৰ মেধা তালিকাৰ তুলনাত, আৰু ই কাট অফত যথেষ্টখিনি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। মেধা তালিকা বহুখিনি দিশত প্ৰভাৱ পেলাব, আৰু এই প্ৰাৰ্থীসকল যথেষ্ট এডভান্টেজ ষ্টেজলৈ গুচি আহিব, যিসকলে প্ৰকৃততে ECA ভেৰিফিকেশ্যনৰ পিছত এই নম্বৰটো তেওঁলোকে লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰিব। সকলোখিনি ডকুমেণ্ট ষ্ট্ৰিক্টলি চাইছে, তাৰপিছতো যিসকলে নম্বৰ লাভ কৰিব তেওঁলোক এডভান্টেজ ষ্টেজলৈ গুচি যাব। আৰু ইয়াৰ ফলত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি নথকা কেণ্ডিডেটসকল তেওঁলোক এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি মাৰ্কছ পোৱা প্ৰাৰ্থীসকলৰ তুলনাত কিছু পিছ পৰি যাব নেকি, সেইখিনি কথাকে আজি আমি আলোচনা কৰিম। যদিও আমি পূৰ্বৰ ভিডিঅ'বিলাকত আলোচনা কৰিছোঁ যে এইবাৰ LP আৰু UPৰ ক্ষেত্ৰত বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব, যাৰ কাৰণে কাট অফ পূৰ্বৰ তুলনাত কমি যোৱাৰ সম্ভাৱনা আছে। যেনে ধৰি লওক, এইবাৰ LPৰ ক্ষেত্ৰত BEdসকল নাই, NISৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ ৰায়দান, কণ্টেক্সুৱেল টিচাৰসকলৰ ৰেগুলাৰাইজেশ্যন, এনেধৰণৰ কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব, যাৰ কাৰণে কাট অফ পূৰ্বৰ তুলনাত কমি যোৱাৰ সম্ভাৱনা আছে। কিন্তু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ প্ৰাৰ্থীৰ সংখ্যা যদি বৃহৎ সংখ্যক হয়গৈ, গতিকে ই এটা বিগ ফেক্টৰ বা মেজৰ ফেক্টৰ হিচাপে কাম কৰিব নেকি, আৰু কাট অফ ভবাতকৈ কিছু কমাৰ পৰিৱৰ্তে বাঢ়িহে যাব নেকি। গতিকে এনেধৰণৰ আশংকা প্ৰাৰ্থীসকলৰ মাজতো আছে। গতিকে এই 25 তাৰিখলৈকে এইখিনি হৈ যাওক, তাৰপিছত আমি পুনৰ এটা ছাৰ্ভে কৰিম, তাৰপিছত এটা বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিম। গতিকে আজি মূলতঃ এই কথাটোলৈ আপোনালোকলৈ কথা আগবঢ়াই দিলোঁ।